আজিলৈকে বৰ্জন কৰাৰ কাৰণ নিদিয়াৰ অভিযোগ ত্ৰিপাঠীৰ বিৰুদ্ধে ঘটনাৰ পাছতে ত্ৰিপাঠীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে খেলুৱৈসকল আৰু আলোক ত্ৰিপাঠীৰ ওপৰত কেইবাটাও ন অভিযোগ উত্থাপিত হৈছে কাবাডী খেলুৱৈৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে নেচনেলৰ বাবে খেলিবলৈ যোৱা বহুকেইগৰাকী খেলুৱৈক বৰ্জন কৰাৰ বিৱৰণ কৰিছে দলটো আজিলৈকে বৰ্জন কৰাৰ কাৰণ দৰ্শোৱা নাই আলোক ত্ৰিপাঠীয়ে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ঘটনাৰ পাছতে ত্ৰিপাঠীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে খেলুৱৈসকল বিভিন্ন মন্তব্য আগবঢ়াইছে আমি গৈছো কিন্তু আহাৰ পিছত এনেকে খবৰ ওলাইছে যে আমাক বেন কৰা আছে 26টা ল'ৰা আৰু 26টা আৰু 14টা ছোৱালী 16টা ছোৱালী দাদাগিৰি কৰি আজিলৈকে আমাক লিগেল পেপাৰ একো দিয়া নাই যে আমাক কোনটো ৰিজনৰ কাৰণে বেন কৰা হৈছে আমি সুধিছো আমাক খালি কয় যে তোমালোকে এইটো ফেডাৰেশ্যনৰ পৰা কেলে গ'লা আমি বাৰ বাৰ কৈছো যে আমি অৰ্ডাৰ দিছে বুলিহে আমি কৈছো সিহঁতৰ কোৰ্টৰ অৰ্ডাৰটোও দেখাইছো তো কয় না তোমালোকে আমাৰ হৈ যোৱা নাই তো তোমালোকে সেইকাৰণে আমাৰ গেমবিলাক খেলিব নোৱাৰা তো সেইকাৰণে আমি যিমান বা যোনটো টুৰ্ণামেণ্টও গৈছো আমাক আকৌ ঘূৰাই পঠাই দিয়ে আৰু যদি খেলিবও দিয়ে তো সিহঁতি মানে আগৰ পৰা ৰেফ্ৰীক শিকাই থয় যে সিহঁতি খেলিলে আপোনালোকে গেম নচলাব তো ৰেফ্ৰীয়ে গৈ গেম নচলায় ৰেফ্ৰী আগৰ পৰা কৈ থৈ দিয়ে যে এই প্লেয়াৰকেইটা খেলিব আহিলে আমি গেম নচলাওঁ তো আমাৰ লগত যোৱা বছৰৰ পৰা এই দাদাগিৰিটোও চলি আছে